চেনেল বন্ধুসকল অসম চৰকাৰৰ লাখপতি বাইদেউ অসম চৰকাৰৰ লাখপতি বাইদেউৰ হাতত আঁচনি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিটো পৰীক্ষা বন্ধুসকল অসম চৰকাৰৰ হাতত স্কিম যিটো আছে বন্ধুসকল অসম চৰকাৰ দুটা স্কিম এতিয়া বৰ্তমান হাততে প্ৰচেছিঙত আছে টকা সোমাব অতি সোনকালে দুটা স্কিম বন্ধুসকল এটা স্কিম হৈছে লাখপতি বাইদেউ 40 লাখ মহিলা লাখপতি বাইদেউ পইচা পাব দুটা আৰু দুই নম্বৰ স্কিমটো হৈছে নিবনুৱাসকলক ব্যৱসায় বাণিজ্যৰ বাবে 2 লাখ 5 লাখ টকা হাততে বেংকৰ হাততে অসম চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব তাৰে 50% ঘূৰাই দিব লাগিব 50% ৰেহাই দিয়াব 5 লাখ টকা দিব কোনোবাক 5 লাখ টকা দিব কোনোবাক 3 লাখ টকা 4 লাখ 2 লাখ আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন হিচাপত আপোনাক এই পইচাখিনি দিয়াব সকলোৱে এপ্লাই অনলাইন কৰিছে বহুত দিন আগতে বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে লাখপতি বাইদেউৰ যিটো পইচা সেইটোতে এপ্লাই অনলাইন হৈ গৈছে বন্ধুসকল সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অসম চৰকাৰ যিকোনো চাকৰিৰ ওপৰতে হওক অসমৰ যিকোনো স্কিমৰ ওপৰতে হওক লাখপতি বাইদেউ হওক 3 লাখ 4 লাখ 5 লাখ টকা যিটো স্কিম দিয়া হ'ব সেইটোৰ ওপৰতে হওক অসমৰ যিকোনো নিবনুৱাসকলৰ সমস্যাৰ ওপৰত মাতিব লগা যিকোনো কথা হওক এক্সাম ৰিটেন এক্সাম এডমিট কাৰ্ড স্বাস্থ্য সেৱাৰ আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা সময়মতে দায়িত্ব সহকাৰে দিবলৈ চেষ্টা কৰিম বন্ধুসকল সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ ছাবস্ক্ৰাইব কৰিলে মোৰ চেনেলৰ পৰা কোনো ধৰণৰ আপডেট নাপায় আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ অন্তৰৰ ফালৰ পৰা অনেক ধন্যবাদ যিসকলে মোৰ ভিডিঅ' আগৰ পৰা চাই তেওঁলোককো মই অন্তৰৰ ফালৰ পৰা মোৰ হৃদয়ৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধুসকল কাৰণ আপোনালোকে ছাপোৰ্ট কৰাৰ বাবেহে মই ভিডিঅ' দিব পাৰিছোঁ মই নিজে এজন সাধাৰণতে কেণ্ডিডেট হয় নিজে এজন পৰীক্ষা দিবলৈ কেণ্ডিডেট হয় বন্ধুসকল কাৰণ মই নিজে এজন পৰীক্ষা দিম মই নিজে কেণ্ডিডেট হয় অসম চৰকাৰ গেট 3 গেট 4 ভেকেঞ্চিত মই নিজে এপ্লাই কৰিছোঁ ডিএমইৰ গেট 4ত মই এতিয়া পৰীক্ষা দিবলৈ বাকী আছে বন্ধুসকল সেইটোতো দিম বন্ধুসকল আপোনালোকেও পৰীক্ষা দিব সকলো আপডেট মোৰ চেনেলৰ পৰা দিব আৰু মোৰ ঘৰত আপোনালোকৰ ঘৰত প্ৰতিটো ঘৰতে আপোনালোকৰ পৰিয়ালতে এজনকৈ এজন সদস্য আছে বন্ধুসকল এইটো হৈছে লাখপতি বাইদেউ 40 লাখ গোটৰ মহিলা আছে 40 লাখ গোটৰ মহিলাক 10,000কৈ টকা যিটো লাখপতি বাইদেউৰ পইচা দিয়া হ'ব সেইটো হৈছে প্ৰথম কিস্তি 10,000 বহুতে ভাবি আছে এই 10,000 টকাই দিব তাৰপিছত কোনো টকা পইচা নিদিয়ে বন্ধুসকল এইটো কথা কিন্তু বহুতে ভাবি আছে কিন্তু এইটো মিছা বন্ধুসকল 10,000 টকাৰ পিছত সেকেন্ড কিস্তি দিয়া হ'ব সেইটো 25,000 টকা দিব প্ৰথম কিস্তি 10,000 টকা দিব বহুতে ভাবিছে 10,000 টকা পাম লগে লগে ভাঙি চিঙি খাই পেলাম কোনো ধৰণৰ কামত নালাগে বন্ধুসকল 24টা ভাগ মিলে যিকোনো এটা ব্যৱসায় কৰিব লাগিব ব্যৱসায় কৰাৰ পিছতে প্ৰথম 10,000 টকা একেবাৰে বিনামূলীয়াকৈ দিয়া হ'ব আৰু প্ৰথম 10,000 টকা কেতিয়া সোমাব এইটো মূল কথা বন্ধুসকল প্ৰথম 10,000 অহা মাহত 100% সোমাব অহা মাহত ৰিজাল্ট দিয়াৰ পিছত 100% এই 10,000 টকা পাব আৰু এইটো ডেট ফিক্স ডেট ক'বলৈ গ'লে বন্ধুসকল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে ইতিমধ্যে কৈছে যে অহা মাহ লাখপতি বাইদেউৰ পইচা সোমোৱাৰ আগতে 7 দিন আগতে এক সপ্তাহ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে জনাব বুলি নিজে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে মুখেৰে উল্লেখ কৰিছে বন্ধুসকল আৰু আপোনাক মই প্ৰতিটো খবৰ প্ৰতিটো আপডেট লাখপতি বাইদেউৰ ওপৰত মই দিম সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ জনাইছোঁ আৰু যিকোনো আপডেট যিকোনো খবৰ মোৰ চেনেলৰ পৰা পাব আৰু অসম চৰকাৰ যিকোনো চাকৰি খবৰ হওক পাব আৰু 3 লাখ 4 লাখ 5 লাখ টকা যিটো আঁচনি এই আঁচনিৰ পইচাখিনি অতি সোনকালে আপোনালোকে সোমাই যাব আৰু এইটো অহা মাহতে সোমাব বন্ধুসকল লাখপতি বাইদেউৰ প্ৰতিগৰাকী কেণ্ডিডেটৰ এই পইচাখিনি সোমাব অহা মাহত যে জুন মাহতে পইচাখিনি সোমাব ইলেকশ্যনৰ পিছতে 100% এই পইচা পাব ফিক্স ডেট এইটোৱে যে ইলেকশ্যন ৰিজাল্ট দিয়াৰ পিছত 4 জুনৰ পিছত আপোনালোকে ৰিজাল্ট দিয়াৰ পিছত এই পইচাখিনি 40 লাখ মহিলাৰ বেংক একাউণ্টতে এই পইচাখিনি 100% সোমাব সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক লাইক এটা কৰি দিয়ক ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰু শ্বেয়াৰ কৰাৰ প্ৰয়োজন আছে শ্বেয়াৰ কৰিলে কোনো ধৰণৰ টকা পইচা নালাগে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলেও কোনো ধৰণৰ টকা পইচা নালাগে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিছে অনেক ধন্যবাদ মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ